এইটো ভিডিঅ'ত আলোচনা কৰিম মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট লং কুৱেশ্যন আৰু কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে মেট্ৰিকত 100% শিওৰ কমন পাবা। তোমালোক ভালকৈ পঢ়ি যাবা। মই যিকেইটা কুৱেশ্যন দেখুৱাই দিম যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেণ্ট কৰি জনাবা। মই তোমালোকক হোৱাটছআপৰ যোগেদি এই কুৱেশ্যনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আৰু যিকেইটা লং কুৱেশ্যন দেখুৱাই দিম তোমালোক ভালকৈ পঢ়ি যাবা, 100% কমন পাই যাবা। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথম ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে পোনপ্ৰথমতে ব্যৱহাৰ কৰিছিল। চাৰিটা অপশ্যন থাকিব, তোমালোক মনত কৰিবা। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে পোনপ্ৰথমতে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল। বুজি পালা? নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল সত্যাগ্ৰহ শব্দটোৰ অৰ্থ হ'ল। চাৰিটা অপশ্যন থাকিব, তোমালোক মনত কৰিবা। সত্যাগ্ৰহ শব্দটোৰ অৰ্থ হ'ল সত্যৰ প্ৰতি আগ্ৰহ। বুজি পালা? নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল সত্যাগ্ৰহৰ ভিত্তি হ'ল। চাৰিটা অপশ্যন থাকিব, তোমালোক মনত কৰিবা। সত্যাগ্ৰহৰ ভিত্তি হ'ল কি হ'ব? অহিংসা। বুজি পালা? নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল গান্ধীজীৰ মতে সত্যাগ্ৰহ হ'ল। চাৰিটা অপশ্যন থাকিব, তোমালোক মনত কৰিবা। গান্ধীজীৰ মতে সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু প্ৰাচিত্যকৰণৰ প্ৰক্ৰিয়া। বুজি পালা? বহুত ইম্পৰ্টেণ্ট আছে এইটো MCQ কুৱেশ্যন। নেক্সট তোমালোক চাবা অসহযোগ আন্দোলন। ইয়াৰ পৰা 100% শিওৰ লং কুৱেশ্যন আহিবই। কোনটো কুৱেশ্যন আহিব এতিয়া মই তোমালোকক দেখুৱাই দিওঁ। কুৱেশ্যনটো হ'ল অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে লিখা। এইটো কুৱেশ্যন 100% শিওৰ আহিব। তোমালোক ভালকৈ পঢ়ি যাবা এইটো কুৱেশ্যনৰ উত্তৰ। নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল তলৰ কোনটো আন্দোলনক দাণ্ডি যাত্ৰা বুলি জনা যা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট। কুৱেশ্যনটো কি ক'লোঁ? তলৰ কোনটো আন্দোলনক দাণ্ডি যাত্ৰা বুলি জনা যা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তোমালোক মনত কৰিবা আইন অমান্য আন্দোলনক দাণ্ডি যাত্ৰা বুলি জনা যা। বুজি পালা? নেক্সট ইম্পৰ্টেণ্ট লং কুৱেশ্যনটো হ'ল দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট, তোমালোক মনত কৰিবা। দ্বিতীয় ঘূৰণীয়া মেজমেল 1931 চনত লণ্ডনত অনুষ্ঠিত হৈছিল। বুজি পালা? নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল মুক্তি দিৱস পালন কৰা হয়। মানে মুক্তি দিৱস কেতিয়া পালন কৰা হয় সেইটো কুৱেশ্যনত সুধিব। তোমালোক মনত কৰিবা 1939 চনৰ 22 ডিচেম্বৰত মুক্তি দিৱস পালন কৰা হয়। তোমালোকক এইটো MCQ কুৱেশ্যন এনেকৈ দিব পাৰে তলৰ কোনটো দিনক মুক্তি দিৱস হিচাপে পালন কৰা হয়। তোমালোক মনত কৰিবা 22 ডিচেম্বৰ দিনটো মুক্তি দিৱস হিচাপে পালন কৰা হয়। বুজি পালা? নেক্সট ইম্পৰ্টেণ্ট লং কুৱেশ্যনটো হ'ল ভাৰত ত্যাগ আন্দোলন। ইয়াৰ পৰা লং কুৱেশ্যন এটা দিব। কুৱেশ্যনটো মই লিখিয়ে থৈ দিছোঁ। অসমত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যাৱলী আৰু প্ৰভাৱ সম্পৰ্কে লিখা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক হোৱাটছআপৰ যোগেদি উত্তৰটো দি দিম। নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল তলৰ কোনটো আন্দোলনক আগষ্ট বিপ্লৱ নামেৰেও জনা যা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তোমালোক মনত কৰিবা ভাৰত ত্যাগ আন্দোলনক আগষ্ট বিপ্লৱ নামেৰেও জনা যা। বুজি পালা?
নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল ভাৰতীয় জাতীয় সেনাবাহিনীৰ মূল শ্লোগান আছিল। চাৰিটা অপশ্যন থাকিব, তোমালোক মনত কৰিবা। ভাৰতীয় জাতীয় সেনাবাহিনীৰ মূল শ্লোগান আছিল, কি আছিল? জয় হিন্দ। বুজি পালা? নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল প্ৰথম গভৰ্ণৰ জেনেৰেল। ইয়াৰ পৰা কুৱেশ্যনটো দিব, মানে পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হ'ল। চাৰিটা অপশ্যন দিব, তোমালোক মনত কৰিবা। পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? মহম্মদ আলী জিন্না। বুজি পালা? নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল ভাৰতৰ গভৰ্ণৰ জেনেৰেল হ'ল। চাৰিটা অপশ্যন দিব, তোমালোক মনত কৰিবা। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন হ'ব? লৰ্ড মাউণ্ট বেটেন। বুজি পালা? বহুত ইম্পৰ্টেণ্ট আছে দেই। নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল, এইটো 100% বুলি ক'লে ভুল নহ'ব, এইটো আহিব ভাৰত আৰু পাকিস্তানৰ সীমা হ'ল। চাৰিটা অপশ্যন থাকিব, তোমালোক মনত কৰিবা। ভাৰত আৰু পাকিস্তানৰ সীমাক কি বুলি জনা যায়? ৰেড ক্লিফ ৰেখা। বুজি পালা? মানে ভাৰত আৰু পাকিস্তানৰ সীমাটোক ৰেড ক্লিফ ৰেখা হিচাপে জনা যায়। এতিয়া আমি চাম অনুশীলনীৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। অনুশীলনীৰ অতি চমু উত্তৰৰ প্ৰশ্ন, ইয়াৰ পৰা তোমালোক চাবা 2, 3, 4 আৰু 5 এইকেইটা কুৱেশ্যন চাবা। ইয়াৰ পৰা MCQ কুৱেশ্যন বনাই দিব। তোমালোক 2, 3, 4, 5 এই চাৰিটা কুৱেশ্যন ভালকৈ চাবা, ইয়াৰ পৰা MCQ কুৱেশ্যন বনাই দিব। নেক্সট তোমালোক চাবা 9 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট MCQ টাইপ আহিব। নেক্সট 12, 14 আৰু 15 এইকেইটা কুৱেশ্যন চাবা বেছি ভালকৈ, এইকেইটা কুৱেশ্যনৰ পৰা MCQ কুৱেশ্যন বনাই দিব। নেক্সট ইম্পৰ্টেণ্ট লং কুৱেশ্যন চাবা তোমালোক, দীঘল উত্তৰৰ প্ৰশ্ন, ইয়াৰ পৰা চাবা তোমালোক 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট, 3 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট, 4 আৰু চাবা তোমালোক 6 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তোমালোক চাবা অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন আৰু আইন অমান্য আন্দোলন এই তিনিটাৰ পৰা এটা 100% চিয়ৰ আহিবই, নাহিলে মোক কমেণ্ট কৰি ক'বা। কি কি ক'লোঁ? অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন, আইন অমান্য আন্দোলন এই তিনিটাৰ পৰা এটা লং কুৱেশ্যন আহিবই, নাহিলে মোক যিটো ক'বা সেইটোৱে মই মানি ল'ম। তোমালোক ভালকৈ পঢ়ি যাবা অসহযোগ আন্দোলনৰ বিষয়ে, ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে আৰু আইন অমান্য আন্দোলনৰ বিষয়ে তোমালোক ভালকৈ ডিটেইলছত পঢ়ি যাবা। যদি তোমালোকৰ লাগে তোমালোক মোক কমেণ্ট কৰি ক'বা, ছাৰ আপুনি অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন আৰু আইন অমান্য আন্দোলনৰ বিষয়ে ভালকৈ লিখি দিয়ক, আমি সেইটো পঢ়ি যাম। তোমালোকে মোক কমেণ্ট কৰি ক'ব লাগিব, ক'লেহে মই ভালকৈ লিখি তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। হৈ গ'ল মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই চেপ্টাৰটোৰ ভিতৰত যিকেইটা লং কুৱেশ্যন আৰু MCQ কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ, তোমালোক ভালকৈ পঢ়ি যাবা। যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।